সো গাইজ বৰ্তমান আছোঁ মই হাফলং ৰড শিলচৰ তো হাফলং ৰড বহুত লম্বা জাম লাগি আছে ইয়াতে ইফালে আগৰ ফালে মোটামুটি হ'ব 2 কিলোমিটাৰমান হ'ব আৰু এইফালে পিছৰ ফালে বহুত দীঘল কালি দিনৰ 2টা বজাৰ পৰা বোলে জাম লগাই থৈ দিছে 90 লগাই থৈ দিছে তাৰ মানে ইয়াতে চিষ্টেমটো এনেকুৱা কৰিছে যে কাৰণ চেঙ্গেল ৰডটো আগত এইখিনি দেখাতে 4 লাইন হৈ আছে আগত চেঙ্গেল ৰাস্তা আছে বৰ্তমান ক্লিয়াৰ হোৱা নাই সেইকাৰণে তাৰ মানে ৰাস্তা জাম লাগে কাৰণে এক সাইড এৰি দিয়ে এতিয়া হিটো সাইডৰ এৰি দি আছে গুৱাহাটী সাইডৰ পৰা হাতো এৰি দি আছে এতিয়া অলপ পিছত ইফালৰ পৰা এৰি দিব মানে কালি শুনছো 2টা বজাৰ পৰা বোলে দিনৰ আৰু এতিয়া দিনৰ কেইটাবা বাজিলে নেকি 10-11টা মান বাজিলে তো এতিয়াও জামতে আছোঁ শুনছো এতিয়া আজি আবেলি এৰিব গতিকে মানে 24 ঘণ্টাৰ পিছত এৰিব চাগে বহুত গাড়ী ইফালে মোটামুটি পিছফালে দেখিও বহুত দূৰ মোটামুটি বৰ্তমানলৈকে ইফালে 8-10 কিলোমিটাৰ পিছক লাগি জাম লাগি গৈছে মানে হাজাৰ গাড়ী জাম হৈ আছে এতিয়া এটাকেতো একবাৰ জায়গা ভিউটো চাই লওক কেনেকুৱা লাগে হাফলং ৰাস্তা আৰু আগত কিমানখিনি হৈছে বা কিমানখিনি বাকী আছে পাৰিলে অলপ দেখুৱাই দিব চেষ্টা কৰিম আজিৰ পৰা প্ৰায় এইটো ৰাস্তাত মই 1 বছৰ আগত আইছিলোঁ মানে যোৱা বছৰ আইছিলোঁ তেতিয়া ইমান ভাল হোৱা নাছিল প্ৰায় 80-90 কিলোমিটাৰমান বেয়া ৰাস্তা আছিল কিন্তু এতিয়া শুনছো ইমান নাই বোলে প্ৰায় 35-40 কিলোমিটাৰমান বেয়া ৰাস্তা আছে প্ৰায় হৈছে বুলি ক'ব পাৰি 70% কাম হৈ গৈছে হাফলং ৰড মানে শিলচৰ তো হাফলং ৰড যেটা গুৱাহাটী হৈ শিলচৰ ওলোৱা এতিয়া বটাবৰে হৈ গৈছে আৰু বেছি দিন নালাগিব এনে শুনা মতে আগত কেইটামান ব্ৰিজৰ কাম আছে সেইকাৰণে ক্লিয়াৰ হোৱা নাই আৰু হৈ যাব এতিয়া আৰু টেনশ্যন নাই আৰু ইফালে মেঘালয়ত তো এইটো চিষ্টেম কৰিছে মানে এক সাইড এৰি দিয়ে বহুত জাম লাগে কাৰণে ইফালে তাতেও শুনিছোঁ বহুত দূৰ যাম আৰু এইটো ঠিক তেনেকৈ খালী গাড়ীবিলাক এৰি দিয়া নাই মানে খালী গাড়ী বুলি ক'ব নোৱাৰি সেইগিলা মাজে লোড গাড়ী আছে বেছিভাগেই খালী গাড়ী ইয়াতে 80% খালী গাড়ী মানে 20% লোড গাড়ী আছে আৰু সিফালে মেঘালয় হৈও সেই এনেকুৱাই লোড গাড়ীবিলাক এৰি দি আছে গুৱাহাটী ফালৰ পৰা অহাবিলাক আৰু ইফালে ঠিক তেনেকুৱাই লোড গাড়ীবিলাক আহি আছে গুৱাহাটী ফালৰ পৰা কিন্তু এতিয়া আমি ইফালে খালী গাড়ী যাই আছোঁ গুৱাহাটী এতিয়া 90 লাগি আছে তো দেখুৱাম আগৰ ভিডিঅ'ত আৰু যোৱাটো ভিডিঅ'ত আগৰতলাৰ ৰাস্তাটো অলপ দেখুৱালোঁ যোৱা ভিডিঅ'ত আৰু এই ভিডিঅ'ত আহি থকা ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম অলপ হাফলং ৰাস্তা কিমান কি বাকী আছে